নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি জিঅ' সিম কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাওকচোন। যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। ৰিলায়েন্সটো মাত্ৰ এটা সৰু কোম্পানী নহয়, কিন্তু ৰিলায়েন্স এটা বৃহৎ কোম্পানী। ৰিলায়েন্সৰ মালিক ভাৰতবৰ্ষৰ ভিতৰতে এজন সৰ্ববৃহৎ ধনী ব্যক্তি। ৰিলায়েন্সে কেৱল টেলিকম ইণ্ডাষ্ট্ৰি নচলায়, ৰিলায়েন্সে ফাইনেন্সৰ পৰা আৰম্ভ কৰি এক গ্ৰচাৰী আইটেমৰ পৰ্যন্ত তেওঁলোকৰ বস্তু আছে। মানে তেওঁলোকে আমি ঘৰত ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো বস্তুতে তেওঁলোকৰ আধিপত্য আছে। নিমখৰ পৰা ধৰি খোৱা বস্তুৰ পৰা ধৰি কোল্ড ড্ৰিংকছৰ পৰা ধৰি এতিয়াতো পানীৰ বটল ওলাই গ'ল ৰিলায়েন্সৰ। গতিকে ৰিলায়েন্স এটা সৰ্ববৃহৎ কোম্পানী। তো ৰিলায়েন্সৰ যে ফাইনেন্স আছে আপোনালোকে বাৰু আগত গম পাইছিলে নাই কমেন্ট সেকশনত জনাবচোন। ৰিলায়েন্সৰ যে তেওঁলোকৰ মানে বেংকিং সেক্টৰ আছে আপোনালোকে বাৰু আগত গম পাইছিলে নাই কমেন্ট সেকশনত জনাবচোন। তো জিঅ'ৰ মানে বা ৰিলায়েন্সৰ বেংকিং সেক্টৰো আছে, তেওঁলোকৰ মুকলি কৰা বেছি দিন হোৱা নাই। তো তেওঁলোকে নতুনকৈ মুকলি কৰিছিলে তেওঁলোকৰ ৰিলায়েন্স জিঅ' ফাইনেন্স নামেৰে তেওঁলোকে মুকলি কৰিছিলে, বেছি দিন হোৱা নাই মুকলি কৰা। এতিয়া সেই ৰিলায়েন্স জিঅ' ফাইনেন্সত আপোনালোকে বেংকৰ একাউণ্ট খুলিব পাৰে আৰু তেওঁলোকে আপোনালোকক ধামাকা ফেচিলিটি দি আছে। ধামাকা ফেচিলিটি দিছে, যিহেতু নতুনকৈ আহিছে ন, নতুনকৈ অহাৰ কাৰণে তেওঁলোকে ধামাকা ফেচিলিটি দিছে। লোন ল'ব পাৰিব আপোনালোকে প্ৰথম কথা, আৰু দ্বিতীয় কথা হৈ গ'ল আপোনালোকে ধেৰ অফাৰ্ছ লাভ কৰিব। কিনো অফাৰ্ছ লাভ কৰিব সেই সম্পৰ্কে আজি ক'বলৈ আহিছোঁ। তো আপোনালোকে যদি ৰিলায়েন্স জিঅ' ফাইনেন্সত যদিহে একাউণ্ট খোলে আৰু আপোনালোকে যদি তাতে ছেভিংছ একাউণ্ট খুলি ফাইনেন্স কিবা কিবি কৰে আৰু তো তাৰ পৰা আপোনালোকক এটা ATM কাৰ্ড দিয়া হ'ব, য'ত আপোনালোকে বিভিন্ন ধৰণৰ মিলছত 50%লৈকে ৰেহাই লাভ কৰিব। 50%লৈকে আপোনালোকে ৰেহাই লাভ কৰিব বুলি জনাইছে। সেয়াই নহয়, তাৰ লগতে আপোনালোকে ৰিলায়েন্সৰ ৰিচাৰ্জ কৰোঁতে সেয়া আপোনালোকে জিঅ' ফাইবাৰে হওক, আপোনালোকৰ মোবাইলৰ ৰিচাৰ্জেই হওক, তাত আপোনালোকে ডিছকাউণ্ট পাব। যেতিয়া আপোনালোকে জিঅ' ষ্ট'ৰত গৈ কিবা এটা বস্তু ক্ৰয় কৰিবলৈ যাব তাত আপোনালোকে ডিছকাউণ্ট পাব। যেতিয়া আপোনালোকে জিঅ' মলত গৈ কিবা এটা ক্ৰয় কৰিবলৈ যাব তাত আপোনালোকে ডিছকাউণ্ট পাব। মুঠৰ ওপৰত চবফালে ডিছকাউণ্টে। তো আপোনালোকে জিঅ' ফাইনেন্স ছেভিংছ একাউণ্ট খুলিব পাৰে, লোন ল'ব পাৰে। তাত আপোনালোকে বেংকৰ একাউণ্ট খুলি সেই বেংক একাউণ্ট ব্যৱহাৰটো কৰিব পাৰে, তাৰ লগতে লোন ল'ব পাৰে। আৰু সেই ATM কাৰ্ড যদি আপোনালোকে শ্বপিং কৰোঁতে ব্যৱহাৰ কৰে তাত আপোনালোকে ডিছকাউণ্ট পাব। ভাবকচোন কি ফেচিলিটি দিছে আপোনালোকক। গতিকে আপোনালোকৰ কি সিম কাৰ্ড আছে সেই সম্পৰ্কে জনাব। যদি জিঅ' আছে তেনেহ'লে মোৰ মতে ব্যৱহাৰ কৰিব পাৰে। এইটো ছেকেণ্ডাৰী আপোনালোকৰ এটা বেংক একাউণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, ATM কাৰ্ডটো দিব, সেইটোৰে আপোনালোকে য'তে ত'তে শ্বপিং কৰিলে মানে আপোনালোকে লাভ কৰিব, যিকোনো ধৰণৰ মানে কেছবেক কিবা কিবি লাভ কৰি থাকিব। তো এজন ব্যক্তি আছিলে আমাৰ ভাৰতবৰ্ষৰ যিজনে 1600 কিমানটা ক্ৰেডিট কাৰ্ড চলাই আছে। তো তেখেতৰ বেলেগ উপাৰ্জন নাই, কেৱল ক্ৰেডিট কাৰ্ডৰ পৰাই চলি থাকে। তেখেতে কি কৰে, আপোনাৰ যিমান কিবা এটা বস্তু বজাৰ কৰিবলৈ হ'ল ক্ৰেডিট কাৰ্ড দি বজাৰ কৰি দিয়ে, তো তাৰ বিনিময়ত যিটো নেকি কেছবেক পায়, তো সেই কেছবেকেৰে তেখেতে চলি থাকে। তো ভাবক তেখেতে 1600 কিমানটা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আছে। পাৰ মন্থ যদি এটা ক্ৰেডিট কাৰ্ডৰ পৰা আপোনাৰ 1000 টকাকেও মানে কেছবেক পায় ন, মানে ধামাকা তেখেতে কেছবেক পায় আৰু সেই কেছবেকেৰে চলি থাকে। ঠিক তেনেকুৱা কথা, সৰু সৰু কেছবেকবিলাক মিলিয়ে ডাঙৰ কেছবেক হয়গৈ। তো জিঅ' আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহ'লে লগতে জিঅ' ফাইনেন্সো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে লাভ কৰিব প্লে ষ্ট'ৰ বা এপল ষ্ট'ৰত জিঅ' ফাইনেন্সৰ এপ্লিকেশ্যন লাভ কৰিব, তাত ডাউনলোড কৰি পিনি ব্যৱহাৰ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া ইনফৰমেশ্যন ইমান আছিলে, জানি কেনে পালে জনাব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছোঁ। ধন্যবাদ, জয় অসম।